এতিয়া আমি তাৰাবিহৰ কথা পাতিছিলোঁ। পবিত্ৰ হাদিছে পাকত তাৰাবিহৰ ইতিহাস এইবুলি বৰ্ণনা কৰা হৈছে যে এদিনাখন সল্লা ৰাসূলুল্লাহি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ফিল মসজিদি যাতা লাইলা কিলো ৰমজান মাহত নবীজি সাল্লাল্লাহু আলাইহি সাল্লামে মছজিদত গ'ল আৰু নামাজ পঢ়িলে, অৰ্থাৎ তাৰাবি। কিমান দিন পঢ়া বুলি কৈছিলোঁ? 3 দিন। 3 দিন পঢ়িছিল। ইয়াৰ পিছত ফাছল্লা বিছলাতিন নাছ, আল্লাহৰ ৰসুলৰ লগত বিভিন্নজন সাহাবায়ো তাৰাবিৰ নামাজ আদায় কৰিলে। দ্বিতীয় দিনাখন আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে আকৌ মছজিদলৈ গ'ল। আল্লাহৰ ৰসুল মছজিদত যোৱা দেখি সুম্মা সল্লা মিন কিবালা মিন কাবিলান ফাকাথুৰান নাছ, দ্বিতীয় দিনাখন যেতিয়া আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে মছজিদত তাৰাবিৰ নামাজ আদায় কৰিলে, বহু সংখ্যক সাহাবাই আল্লাহৰ ৰসুলক ইমাম বনাই পিছফালে ইক্তেদা কৰিলে আৰু বৃহৎ এটা জামাত হৈ তাৰাবি নামাজ আদায় কৰিলে। ইয়াৰ পিছত তৃতীয় দিনাখন অথবা চতুৰ্থ দিনাখন বহু সাহাবা, তাৰমানে বোধ হয় সেই এলেকাত আৰু সাহাবা নোহোৱাকৈ বাকী থকা নাছিল। যোৱাকালি কোনোবাই খবৰ পোৱা নাছিল, আজি খবৰ পাইছে। গতিকে যোৱাকালি নোহোৱাখিনিও আজি আহিল, উপস্থিত হ'ল। সাহাবাৰ সংখ্যা ইমান বেছি হ'ল, সাহাবাই আহি ইশাৰ পিছত আল্লাহৰ ৰসুলক অপেক্ষা কৰিলে। যোৱাকালি যেনেকুৱাকৈ আল্লাহৰ ৰসুলে তাৰাবি পঢ়াইছিল, আজিও পঢ়াব। আমি ৰৈ থাকোঁ, সাহাবা ৰৈ থাকিল। গোটেই ৰাতি ৰৈ ইমান সময় হ'ল, সেহেৰিৰ আগ পৰ্যন্ত হৈ গ'ল। কিন্তু ফালাম ইয়াখৰুজু ৰাসূলুল্লাহি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, কিন্তু দেখা গ'ল হুজৰাৰ পৰা আল্লাহৰ ৰসুল ওলাই নাহিল। গোটেই ৰাতি গুচি গ'ল। সাহাবা পেৰেচান হৈ গ'ল। সাহাবা আচৰিত হ'ল, যোৱাকালি পঢ়িলোঁ, তাৰ আগৰ দিনাখন পঢ়িলোঁ, আজি কিনো হ'ল? আল্লাহৰ ৰসুল ওলাই নাহিল। আমি ইমান সংখ্যক সাহাবা ৰৈ থাকিলোঁ, আল্লাহৰ ৰসুল নাহিল। তাৰ পিছদিনাখন ফালাম্মা আসবাহা, যেতিয়া ৰাতিপুৱা হ'ল, আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে সাহাবাসকলক উদ্দেশ্যি ক'লে, হে মোৰ সাহাবাসকল, মই ৰাতি দেখিছিলোঁ তোমালোক বহু সংখ্যক সাহাবাই মছজিদত জমা হৈছিলা। মই প্ৰত্যক্ষ কৰিছিলোঁ আৰু তোমালোক জমা হোৱা দেখি মোৰ ভালো লাগিছিল, মই ভাল পাইছিলোঁ। কিন্তু মই ওলাই নাহিলোঁ নামাজ পঢ়াবলৈ এটা ভয়ত। ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম, কি ভয় হ'ব পাৰে নামাজ পঢ়ালে? আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বিৱৰি ক'লে, মোৰ ভয় হ'ল, যদি ইমান সংখ্যক সাহাবাক লগত লৈ প্ৰথম দিনা পঢ়িলোঁ, দ্বিতীয় দিনাখন পঢ়িলোঁ, আজি তৃতীয় দিনাখনো যদি মই পঢ়ি পেলাওঁ জামাত সহকাৰে, কি জানিবা আল্লাহ পাকে তোমালোকৰ ওপৰত তাৰাবিৰ নামাজক ফৰজ কৰি দিব। আল্লাহু আকবার। তাৰাবিৰ নামাজক ফৰজ কৰি দিয়াৰ ভয়তে মই তৃতীয় দিনাখন তোমালোকক নামাজ পঢ়াবলৈ নাহিলোঁ। কি মেহেৰবান আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লাম, উম্মতক কি ভাল পোৱা দিছে। যদি তাৰাবিৰ নামাজ ফৰজ হ'লহেঁতেন তেন্তে পঢ়াটো বাধ্যতামূলক, এৰিব নোৱাৰিলেহেঁতেন, পঢ়িবই লাগিলহেঁতেন। ফৰজ হ'ব বুলি ভাবি আল্লাহ ৰসুলে তৃতীয় দিনাখন ইমামত নকৰিলে, নাহিলে। তেন্তে কোনোবাই ভাবিব, আমি যি ছিষ্টেমত বৰ্তমান তাৰাবি পঢ়োঁ, এইটো ক'ৰ পৰা আহিল? এইটো আহিল আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যদিও জামাতত তাৰাবি পঢ়োৱা নাছিল, সাহাবাসকলক কৈছিল তোমালোকে তাৰাবি পঢ়িবা, তাৰাবি কোনেও গতি নকৰিবা, ইয়াক নেৰিবা, কাজা নকৰিবা, নষ্ট নকৰিবা, ইয়াৰ গুৰুত্ব বুজিবা। হে মোৰ সাহাবাসকল, যদি তোমালোকে দিনৰ বেলা ৰমজানৰ ৰোজা ৰাখি ৰাতিৰ বেলা তাৰাবিহৰ নামাজ আদায় কৰিব পৰা, তেন্তে শুনা, মান কামা ৰমাদানা ঈমানান ওয়া ইহতিসাবা গুফিৰা লাহু মা তাকদ্দামা মিন যামবি। হে মোৰ সাহাবাসকল, যে ব্যক্তিয়ে ৰমজানৰ ৰাতিবিলাকত তাৰাবিহৰ নামাজ আদায় কৰিব ইমানৰ সৈতে আল্লাহৰ বাবে, আল্লাহ পাকে সেই সকলৰ জিন্দগীৰ অতীতৰ সব গুনাহ মাফ কৰি দিব। সুবহানাল্লাহ। এই হাদিস শুনাৰ পিছত সব সাহাবা মোটিভেট হ'ল, আনন্দিত হ'ল, উৎফুল্লিত হ'ল। আৰু সেই দিনটোৰ পৰা প্ৰত্যেকজন সাহাবাই যিয়ে মছজিদত পাৰে, যিয়ে ঘৰত পাৰে, য'তেই পাৰে, কেৱল পুৰুষ নহয় মহিলাও সকলোৱে এই তাৰাবি নামাজ পঢ়া আৰম্ভ কৰিলে। কিন্তু জামাত নাই, জামাত হিচাপে নহয়, অকলে পঢ়িলে। ইয়াৰ পিছত আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লাম এই অৱস্থাতে দুনিয়াৰ পৰা বিদায় হৈ গ'ল। দ্বিতীয়তে আল্লাহ ৰসুল দুনিয়াৰ পৰা বিদায় হোৱাৰ পিছত খলিফা হ'ল আবু বকৰ সিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহু। আবু বকৰ সিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহুৰ জামানাত উৎসাহৰ মাজতে তাৰাবিহৰ নামাজ মানুহে পঢ়িলে, সাহাবাই আদায় কৰিলে। তৃতীয়তে 2 নম্বৰ খলিফা হ'ল হযরত উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহু। উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহুৰ যেতিয়া খিলাফতৰ জামানা আছিল, তেতিয়া এদিনাখন ৰমজানৰ ৰাতিত নিজৰ ঘৰৰ পৰা ওলালে মছজিদে নবৱীৰ পিনে, মদিনাত। মছজিদে নবৱীত গৈ দেখিলে বহু সাহাবাই, কোনোবাই ক'ৰবাত দুজন বহি আছে, কোনোবাই দুজনে লগ লাগি তাৰাবি পঢ়িছে, কোনোবাই অকলে পঢ়িছে, চিতিৰ মিতিৰ হৈ আছে, এটা বিশৃংখল এটা পৰিৱেশ হৈ আছে। হযরত উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহুৰ এই দৃশ্যটো দেখি কিবা আঁচু হোৱা যেন লাগিল।
ভাল লগা নাই, বোলে কোনোবাই তাত কোনোবাই ইয়াত কিবা এটা ভাল লগা নাই, আঁচু হোৱা যেন লাগিল। আৰু পবিত্ৰ কোৰাণত এতিয়া আয়াত আছে, সেই আয়াতটোৰ সম্পূৰ্ণৰূপে এই চাহাবাসকলৰ মাজত কিবা আমল যেন দেখিবলৈ পোৱা নাই, তাৰ বাবে মনত দুখ অনুভৱ কৰিলে। আয়াতটোত এই বুলি আছিল, ৱাতাছিমু বিহাবলিল্লাহি জামিআও ৱালা তাফাৰৰাকু, তোমালোকে আল্লাহ আৰু ৰছুলৰ ৰছীক মজবুতভাৱে ধৰিবা আৰু তোমালোকে মুছলমানসকলে পৃথক পৃথক নহবা। কিন্তু হযৰত উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহু কি দেখিলে? চাহাবাসকলে পৃথক পৃথক হৈ পৰি থকা দেখিলে। আয়াতটোত আছিল ঐক্যবদ্ধ হৈ থাকিবা, কিন্তু দেখিলে কি? পৃথক পৃথক হৈ থকা। উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহু এনেকুৱা জালিলুল কদৰ সাহাবা, যি সাহাবাৰ ক্ষেত্ৰত স্বয়ং নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, আনা খাতামান নবিয়্যিন, মই শেষ নবী, লা নবিয়্যা বাদি, মোৰ পিছত কোনো নবী নাহে, আৰু যদি আহিলেহেঁতেন লাকানা উমৰ ৰাদিয়াল্লাহু তাআলা আনহু নবী হৈ আহিলেহেঁতেন। সুবহানাল্লাহ। এই উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহুৰ মনত খিয়াল হ'ল, হাই এনেকৈ বিশৃংখলৰ এটা পৰিৱেশ হৈ থকাতকৈ ঐক্যবদ্ধভাৱে জামাত সহকাৰে কোনোবা ইমামৰ পিছত তেওঁলোকক থিয় কৰাই দিব পাৰিলে কেনেকুৱা হয়। বাছ মনত ভাবিছিলহে, আল্লাহ পাকে ভাৱনাটোক পচন্দ কৰিলে, এই চিন্তাটোক পচন্দ কৰিলে। পচন্দ কৰা মতে উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহু সিদ্ধান্ত ল'লে। আৰু বিখ্যাত সাহাবা হযৰতে উবাই ইবনে কাব ৰাদিয়াল্লাহু তাআলা আনহু সেই জামানাৰ সবচে ভাল কাৰী আছিল, তেখেত সবচে ভাল কণ্ঠৰ অধিকাৰী আছিল, খুলা মাত আছিল, ভাল হাফিজ আছিল। হযরত উবাই ইবনে কাব রাদিয়াল্লাহু তাআলা আনহুক মাতি আনি তেওঁক ইমাম বনালে, আৰু তেওঁৰ পিছত খুদ উমৰ ৰাদিয়াল্লাহু তাআলা আনহুও মুক্তাদি হৈ আৰু হাজাৰ হাজাৰ সাহাবা মুক্তাদি হৈ তাৰাবিহৰ নামাজ আদায় কৰিলে। সুবহানাল্লাহ। তেতিয়াৰ পৰা 23 ৰাকাত নামাজ জামাত সহকাৰে পঢ়াৰ চিষ্টেম চালু হ'ল, আৰু সেইটোকে অনুসৰণ কৰি আমিও আজি সেই তাৰাবিহৰ নামাজ জামাত সহকাৰে 23 ৰাকাত পঢ়োঁ, বেটেৰ সহ, খৰচখিনি বেলেগ কথা। এই যি জামাত সহকাৰে আমি উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহুৱে দেখাই দিয়া এটা কাম কৰিলোঁ, এইটোতো নবীজিয়ে কৰা নাছিল, আমি কিয় কৰিলোঁ? এইটো নবীজিৰে আদেশ হয়। মই প্ৰথমে হাদিছটো পঢ়িছিলোঁ, আল্লাহ ৰছুলে কৈছে, আলাইকুম বিসুন্নতি ওয়া সুন্নাতিল খুলাফাইৰ ৰাছিদিনা, তোমালোকে মোৰ সুন্নত আৰু মোৰ 4 খলিফাৰ সুন্নতক মজবুতভাৱে ধৰিবা। এতিয়া এই কামটো কাৰ আছিল? উমৰ ফাৰুকৰ। উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহু 4 খলিফাৰ এজন হয়। গতিকে আল্লাহ ৰছুলে কৈছিল, মোৰ সুন্নত আৰু 4 খলিফাৰ সুন্নতক তোমালোকে ধৰিবা। আমি ৰছুলৰ কথা মোতাবিক 4 খলিফাৰ এজন খলিফা হযরত উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহুৰ আমলক অনুসৰণ কৰি আমিও তাৰাবিহ আদায় কৰিলোঁ। এই তাৰাবিহ যদি আদায় কোনোবাই কৰিলে, তেন্তে আল্লাহ ৰছুলে কি ক'লে? তেওঁৰ জিন্দগীৰ সব গুনাহ আল্লাহ পাকে মাফ কৰি দিলে। সুবহানাল্লাহ। দ্বিতীয়টো হৈছে তাৰাবিহ আৰু ৰোজা। তাৰাবিহ নামাজত শুনা যি কোৰআন, যি কোৰআন তিলাৱাত আপুনি শুনিলে, আৰু ৰমজানৰ দিনৰ ভাগত যে আপুনি লঘনে থাকিলে, এই ৰোজা আৰু ৰাতিৰ তাৰাবিহ, এই দুটাই আপোনাৰ কাৰণে কিয়ামতৰ দিনা সুপাৰিশ কৰিব। সুবহানাল্লাহ নকয়? ইমান সৰুকে দুটাই আপোনাৰ বাবে কিয়ামতৰ দিনা সুপাৰিশ কৰিব। কেনেকৈ? ৰোজাই গৈ আল্লাহৰ ওচৰত ক'ব, ইয়া আল্লাহ, এইজন আপোনাৰ বান্দা, কিন্তু দুনিয়াৰ বুকুত থাকোঁতে আপোনাৰ না জান্নাত দেখিছে, না জাহান্নাম দেখিছে, ইয়া আল্লাহ, না আপোনাক দেখিছে, না আপোনাৰ নবীক দেখিছে, বাছ মাত্ৰ হাদিছ কোৰাণত পাইছে, আৰু গোটেই দিন আপোনাক ভাল পোৱাৰ বাবে লঘনে আছে। ইয়া আল্লাহ, মই ৰোজা হওঁ, আৰু মই এওঁক গোটেই দিন পানাহাৰৰ পৰা, আহাৰৰ পৰা, স্ত্ৰীৰ ওচৰলৈকে যোৱাৰ পৰা, সকলো কুকৰ্মৰ পৰা বিৰত ৰাখিছিলোঁ। ইয়া আল্লাহ, মই সুপাৰিশ কৰিছোঁ, এইজন আপোনাৰ বান্দা মোৰ, অৰ্থাৎ ৰোজাৰ বাবে, ৰোজাৰ বিনিময়ত, ৰোজাৰ জৰিয়তে আল্লাহ এওঁক মাফ কৰি দিয়ক। সুবহানাল্লাহ। আল্লাহ পাকে মাফ কৰি দিব, আৰু এই মাফি আপোনাৰ কাৰণে বহুত ডাঙৰ দৰজা আনিব। দ্বিতীয়টো, পবিত্ৰ কোৰআন আপোনাৰ বাবে শাফাহাত কৰিব, সুপাৰিশ কৰিব। কোৰআনে ক'ব, ইয়া আল্লাহ, গোটেই দিন ৰোজা ৰাখিলে, ইমান কষ্ট হ'ল, ইফতাৰ কৰিলে, ভাগৰ আহিল, যেতিয়া আপোনাৰ ঘৰত মুয়াজ্জিনে ক'লে, হাইয়া আলাছ সালাহ, নামাজৰ পিনে আহা, ভাগৰ এৰি থৈ, ভোক পিয়াহ, ঘৰ বাৰী, বিবি বাচ্চা এৰি থৈ, সেই ৰাতিৰ সময়তো টোপনিক বাদ দিও, ইয়া বাৰী তাআলা, ইয়া আল্লাহ তাআলা, আপোনাৰ কোৰআন শুনাৰ বাবে, কোৰআনৰ প্ৰেমিক হৈ, কোৰআনৰ আশিক হৈ তাৰাবিহৰ নামাজ মুখ শুনিছিল, অৰ্থাৎ কোৰআন শুনিছিল, অথবা ৰাতি ৰাতি কোৰআন তিলাৱাত কৰিছিল, আল্লাহ এওঁক ৰাতি টোপনি মই যাব দিয়া নাছিলোঁ। ইয়া বাৰী তাআলা, এই যে ৰাতি মুখ তিলাৱাত কৰাৰ বাবে, মোৰ তিলাৱাত শুনাৰ বাবে টোপনিৰ পৰা বঞ্চিত হ'ল, সেইটোৰ খাতিৰত, মুখ তিলাৱাতৰ খাতিৰত, আল্লাহ মই আপোনাৰ কুদৰতি ভৰিত ধৰি ভিক্ষা মাগিছোঁ, মই সুপাৰিশ কৰিছোঁ, আল্লাহ মোৰ তিলাৱাত শুনোতা আপোনাৰ এই বান্দাক মাফ কৰি দিব লাগে। বাছ আল্লাহ পাকে মাফ কৰিব, আৰু সবচে ডাঙৰ
জান্নাত জান্নাতুল ফিরদাউসি নুজুলা, আপোনাক আল্লাহ পাক ৰব্বুল ইজ্জতে জান্নাতুল ফিরদাউস দান কৰিব। সুবহানাল্লাহ। বহু কথা ৰৈ গ'ল, টাইম হৈ গ'ল। আল্লাহ ইচ্ছা কৰিলে ৰৈ যোৱাখিনি অহা সপ্তাহত আলোচনা কৰিম, কিন্তু যিখিনি শুনা হ'ল, শুনাখিনিৰ ওপৰত আমি হৃদয়ংগম কৰি ইয়াত যিখিনি শুদ্ধ তাৰ ওপৰত আমল কৰাৰ কোচিছ কৰিম তো ইনশাআল্লাহ। আজি 8টা তাৰাবি গুচি গ'ল, যিসকলে ইয়াৰ মাজত 2এটা ঘাটি কৰিলে আজিৰ পিছত নকৰোঁ তো ইনশাআল্লাহ। আল্লাহ পাক আমাক প্ৰত্যেককে বেছি বেছিকৈ আমল কৰাৰ তৌফিক দান কৰে।